হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি ADRE 3.0 লগতে অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, হৰ্ষবৰ্ধনৰ শাসনকালত কোনজন বিখ্যাত পৰ্যটক ভাৰত ভ্ৰমণলৈ আহিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, হিউৱেন চাং। হৰ্ষবৰ্ধনৰ শাসনকালত হিউৱেন চাং ভাৰত ভ্ৰমণলৈ আহিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, কিমান চনত প্ৰতিমা বৰুৱা পাণ্ডে পদ্মশ্ৰী সন্মান লাভ কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 1991 চনত। 1991 চনত প্ৰতিমা বৰুৱা পাণ্ডে পদ্মশ্ৰী সন্মান লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, বিখ্যাত অসমীয়া চলচ্চিত্ৰ চিৰাজৰ নিৰ্মাতা কোন আছিল? বিখ্যাত অসমীয়া চলচ্চিত্ৰ চিৰাজৰ নিৰ্মাতা কোন সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, ফণী শৰ্মা। বিখ্যাত অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাতা চিৰাজৰ নিৰ্মাতা হৈছে ফণী শৰ্মা। নেক্সট কুৱেশ্যন, লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী অৰ্জন কৰা প্ৰথম অসমীয়া কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, মহিউদ্দিন ইছলাম বৰুৱা। লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী অৰ্জন কৰা প্ৰথম অসমীয়া হৈছে মহিউদ্দিন ইছলাম বৰুৱা। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি, কুসুম্বৰ ভূঞা। শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ একমাত্ৰ অসমীয়া সভাপতি কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, দেৱকান্ত বৰুৱা। ভাৰতীয় জাতীয় কংগ্ৰেছৰ একমাত্ৰ অসমীয়া সভাপতি আছিল দেৱকান্ত বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে, মহাপুৰুষ মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱক ক'ত লগ পাইছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, বেলগুৰি সত্ৰ। মহাপুৰুষ মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱক বেলগুৰি সত্ৰত লগ পাইছিল আৰু এই শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, কোন চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, 1969 চনত। 1969 চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল। নেক্সট কুৱেশ্যন, কোনজন ব্যক্তিৰ স্মৰণীয় অনুষ্ঠানত শিল্পী দিৱস পালন কৰা হয়? কোনজন ব্যক্তিৰ স্মৰণীয় অনুষ্ঠানত শিল্পী দিৱস পালন কৰা হয় সুধিছে? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি, জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যনটো সুধিছে, মহাত্মা গান্ধীৰ আত্মজীৱনীখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, অমিয় কুমাৰ দাস। মহাত্মা গান্ধীৰ আত্মজীৱনীখন অমিয় কুমাৰ দাসে অসমীয়ালৈ অনুবাদ কৰে। নেক্সট কুৱেশ্যনটো সুধিছে, কোন চনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? কোন চনত কনকলতা বৰুৱা শ্বহীদ হৈছিল সুধিছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে। নেক্সট কুৱেশ্যন, কোনখন আৰক্ষী থানাত কনকলতা বৰুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব বিচাৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, গহপুৰ থানা। গহপুৰ থানাত কনকলতা বৰুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ বিচাৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি? গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি সুধিছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, আৰ্যভট্ট। গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম আছিল আৰ্যভট্ট। নেক্সট কুৱেশ্যন, কোনখন গ্ৰন্থৰ বাবে ডক্টৰ লক্ষ্মীনন্দন বৰাই সন্মানীয় সৰস্বতী বঁটা লাভ কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, কায়াকল্প। কায়াকল্প গ্ৰন্থখনৰ বাবে লক্ষ্মীনন্দন বৰাই সৰস্বতী বঁটা লাভ কৰে। নেক্সট কুৱেশ্যন, অসমৰ কোনজন বিজ্ঞানী চন্দ্ৰযান 1ৰ সৈতে জড়িত আছিল? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি, জিতেন্দ্ৰনাথ গোস্বামী। নেক্সট কুৱেশ্যনটো সুধিছে, হাফলং চহৰখন কোনখন পাহাৰত আছে? হাফলং চহৰখন কোনখন পাহাৰত আছে সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, বৰাইল পাহাৰ।
হাফলং চহৰখন ভৰাইল পাহাৰত আছে। নেক্সট কুৱেশ্যনটো সুধিছে বগনীয়া ৰজা বুলি কাক কোৱা হয়? বগনীয়া ৰজা বুলি কাক কোৱা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহক বগনীয়া ৰজা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে কিমান চনত ৰজা নৰনাৰায়ণৰ মৃত্যু হৈছিল? কিমান চনত ৰজা নৰনাৰায়ণৰ মৃত্যু হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1587 চনত। 1587 চনত ৰজা নৰনাৰায়ণৰ মৃত্যু হৈছিল। নেক্সট কুৱেশ্যন ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত বিবাদ হ'লে কোনে সম্পদ নিষ্পত্তি কৰিব পাৰে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ উচ্চতম ন্যায়ালয়। ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত বিবাদ হ'লে উচ্চতম ন্যায়ালয়ে নিষ্পত্তি কৰে। নেক্সট কুৱেশ্যন নৰ্মদা বাচাও আন্দোলনৰ মূল নেতাজন কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি মেধা পাটকাৰ। নৰ্মদা বচাও আন্দোলনৰ মূল নেতাজন আছিল মেধা পাটকাৰ। নেক্সট কুৱেশ্যন বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি কোন? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি দ্ৰৌপদী মুৰ্মু। বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি হৈছে দ্ৰৌপদী মুৰ্মু। নেক্সট কুৱেশ্যন ভাৰতৰ 14তম ৰাষ্ট্ৰপতিগৰাকী কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৰামনাথ কোবিন্দ। ভাৰতৰ 14তম ৰাষ্ট্ৰপতিগৰাকী আছিল ৰামনাথ কোবিন্দ। নেক্সট কুৱেশ্যন ভাৰতৰ 13তম ৰাষ্ট্ৰপতিগৰাকী কোন আছিল? ভাৰতৰ 13তম ৰাষ্ট্ৰপতিগৰাকী কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ প্ৰণৱ মুখাৰ্জী। ভাৰতৰ 13তম ৰাষ্ট্ৰপতিগৰাকী আছিল প্ৰণৱ মুখাৰ্জী। নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি কোন আছিল? ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি আছিল ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি কোন আছিল? ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি সৰ্বপল্লী ৰাধাকৃষ্ণন। ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি আছিল সৰ্বপল্লী ৰাধাকৃষ্ণন। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 5 বছৰ। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল হৈছে 5 বছৰ। নেক্সট কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰয়োজনীয় নিম্নতম বয়স কিমান? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 35 বছৰ বা 35 বছৰ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ডক্টৰ ফখৰুদ্দিন আলি আহমেদ। ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি আছিল ডক্টৰ ফখৰুদ্দিন আলি আহমেদ। নেক্সট কুৱেশ্যন ডক্টৰ ফখৰুদ্দিন আলি আহমেদ ভাৰতৰ কিমান সংখ্যক ৰাষ্ট্ৰপতি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি পঞ্চম। ফখৰুদ্দিন আলি আহমেদ ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি আছিল। নেক্সট কুৱেশ্যনটো সুধিছে এতিয়ালৈ কিমানগৰাকী মহিলাই ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 2 গৰাকী। এতিয়ালৈকে 2 গৰাকী মহিলাই ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি কোন আছিল? ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি প্ৰতিভা দেৱী সিং পাটিল। ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি আছিল প্ৰতিভা দেৱী সিং পাটিল। নেক্সট কুৱেশ্যনটো সুধিছে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি গুমদৰ কোঁৱৰ। ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া আছিল গুমদৰ কোঁৱৰ। নেক্সট কুৱেশ্যন অসমৰ ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাটলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল? আহোমৰ ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাটলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি 1794 চনত। 1794 চনত অসমৰ ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাটলৈ নিয়া হৈছিল। নেক্সট কুৱেশ্যন ভাৰতীয় ক্ৰিকেটৰ স্তম্ভ ৰাহুল দ্ৰাবিড়ৰ উপনাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি দি ৱাল। নেক্সট কুৱেশ্যনটো সুধিছে শ্ৰীমন্ত শংকৰদেৱে প্ৰথমে ক'ত ফাকুৱা উৎসৱ পাতিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি বৰদোৱা সত্ৰত। শ্ৰীমন্ত শংকৰদেৱে প্ৰথমে বৰদোৱাত ফাকুৱা উৎসৱৰ পাতনি মেলিছিল। নেক্সট কুৱেশ্যন অসমৰ ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে
অপশ্যন এ ৰঞ্জিত বৰপূজাৰী অসমৰ ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ আছিল ৰঞ্জিত বৰপূজাৰী নেক্সট কুৱেশ্যন মিৰি জীয়ৰী উপন্যাসখন কিমান চনত ৰচনা কৰা হৈছিল এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 1894 চনত মিৰি জীয়ৰী উপন্যাসখন 1894 চনত ৰচনা কৰা হয় নেক্সট কুৱেশ্যন মিৰি জীয়ৰী উপন্যাসখনত কোনখন নদীৰ নাম উল্লেখ আছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি সোৱণশিৰি মিৰি জীয়ৰী উপন্যাসখনত সোৱণশিৰি নদীৰ নাম উল্লেখ আছে নেক্সট কুৱেশ্যনটো সুধিছে 2014 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি কোন আছিল এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ইমৰান শ্বাহ 2014 চনৰ গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি আছিল ইমৰান শ্বাহ নেক্সট কুৱেশ্যন দলাশদীয়া দলংখন কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি লোহিত নদী দলাশদীয়া দলংখন লোহিত নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে নেক্সট কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰীয় বাক্যশাৰী কি ভাৰতৰ ৰাষ্ট্ৰীয় বাক্যশাৰী কি সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন জি সত্যমেৱ জয়তে নেক্সট কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰীয় বাক্য সত্যমেৱ জয়তে ক'ৰ পৰা লোৱা হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি মুণ্ডক উপনিষদ ভাৰতৰ ৰাষ্ট্ৰীয় বাক্য সত্যমেৱ জয়তে মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে নেক্সট কুৱেশ্যন কুম্ভ মেলা কিমান বছৰৰ মূৰত উদযাপন কৰা হয় এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 12 বছৰ কুম্ভ মেলা প্ৰতি 12 বছৰৰ মূৰত উদযাপন কৰা হয় নেক্সট কুৱেশ্যনটো সুধিছে হিন্দী ভাষাক কেতিয়া ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 1950 চনত 1950 চনত হিন্দী ভাষাক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলাক চাহৰ ৰাজধানী বুলি কোৱা হয় অসমৰ কোনখন জিলাক চাহৰ ৰাজধানী বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি যোৰহাট যোৰহাটক অসমৰ চাহৰ ৰাজধানী বুলি কোৱা হয় নেক্সট কুৱেশ্যন চাৰে জাহাজ সে আচ্ছা গীতটো কোনে ৰচনা কৰে এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি মহম্মদ ইকবাল চাৰে জাহাজ সে আচ্ছা গীতটো মহম্মদ ইকবালে ৰচনা কৰে নেক্সট কুৱেশ্যন ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ বঁটাটো কি ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ বঁটাটো কি সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ জ্ঞানপীঠ বঁটা ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ বঁটাটো হৈছে জ্ঞানপীঠ বঁটা নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্বোচ্চ সাহিত্য বঁটা জ্ঞানপীঠ বঁটা কেতিয়াৰ পৰা প্ৰদান কৰা হৈছিল ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 1961 চনত ভাৰতৰ সৰ্বোচ্চ বঁটা জ্ঞানপীঠ বঁটা 1961 চনৰ পৰা প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যন জ্ঞানপীঠ বঁটা প্ৰথমবাৰ কেতিয়া প্ৰদান কৰা হয় জ্ঞানপীঠ বঁটা প্ৰথমবাৰ কেতিয়া প্ৰদান কৰা হয় সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ 1965 চনত 1965 চনত জ্ঞানপীঠ বঁটা প্ৰথমবাৰ প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যন জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি জি শংকৰ কুৰুপ জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন আছিল জি শংকৰ কুৰুপ নেক্সট কুৱেশ্যনটো সুধিছে গুপ্ত ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল গুপ্ত ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ শ্ৰীগুপ্ত গুপ্ত ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল শ্ৰীগুপ্ত নেক্সট কুৱেশ্যনটো সুধিছে এভাৰেষ্ট সিংহ আৰোহণ কৰা বিশ্বৰ প্ৰথমজন মহিলা কোন আছিল ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ জুনকো টাৱেই এভাৰেষ্ট সিংহ আৰোহণ কৰা বিশ্বৰ প্ৰথম সৰ্বপ্ৰথম মহিলা আছিল জুনকো টাৱেই নেক্সট কুৱেশ্যনটো সুধিছে বিশ্বৰ সৰ্বপ্ৰথম মহিলা মহাকাশচাৰী কোন আছিল এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ভেলেণ্টিনা টেৰেছগোভা নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত ভেলেণ্টিনা টেৰেছগোভাই মহাকাশলৈ যাত্ৰা কৰিছিল এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 16 জুন 1963 চনত নেক্সট কুৱেশ্যনটো সুধিছে বিশ্বৰ সৰ্বপ্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল বিশ্বৰ সৰ্বপ্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি মাৰিনা এষ্টেলা ফেৰন নেক্সট কুৱেশ্যনটো সুধিছে বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি 1993 খন নেক্সট কুৱেশ্যনটো সুধিছে
ভিটামিন এৰ অভাৱত কোনবিধ ৰোগ হয় ভিটামিন এৰ অভাৱত কোনবিধ ৰোগ হয় সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি কুকুৰিকণা ভিটামিন এৰ অভাৱত কুকুৰিকণা ৰোগবিধ হয় নেক্সট কুৱেশ্যনটো সুধিছে পৃথিৱীৰ সৰ্বাধিক সক্ৰিয় আগ্নেয়গিৰি থকা দেশখনৰ নাম কি পৃথিৱীৰ সৰ্বাধিক সক্ৰিয় আগ্নেয়গিৰি থকা দেশখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি ইণ্ডোনেছিয়া পৃথিৱীৰ সৰ্বাধিক সক্ৰিয় আগ্নেয়গিৰি থকা দেশখনৰ নাম হৈছে ইণ্ডোনেছিয়া নেক্সট কুৱেশ্যন শংকৰদেৱক আৰু মাধৱদেৱৰ প্ৰথম মিলনক কি বুলি কোৱা হয় শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম মিলনক কি বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি মণিকাঞ্চন সংযোগ শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয় নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া ৰঙীন বোলছবিখনৰ নাম কি প্ৰথম অসমীয়া ৰঙীন বোলছবিখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ ভাইটি প্ৰথম অসমীয়া ৰঙীন বোলছবিখনৰ নাম হৈছে ভাইটি